এজন গৌৰৱী খিলঞ্জীয়া মুছলমানৰ কাহিনীয়ে অসমৰ গোলাঘাটৰ ওচৰৰ কছাৰী হাটৰ পৰা দেশৰ ৰাষ্ট্ৰপতিলৈ গৌৰৱময় যাত্ৰা 13 মে 1905 পৰা 11 ফেব্ৰুৱাৰী 1977 লৈ ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল তেওঁ অসম আৰু দেশৰ ৰাজনৈতিক ক্ষেত্ৰত আছে অভূতপূৰ্ব অৱদান 1925 চনত ইংলেণ্ডত তেওঁ জৱাহৰলাল নেহৰুক লগ পায় 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে 1940 চনৰ 14 ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত তেওঁ প্ৰায় এবছৰ কাৰাবাস খাটে 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁ পুনৰ গ্ৰেপ্তাৰ কৰা হয় প্ৰায় 3.5 বছৰ কাৰাবাস খাটে তেওঁ 1936 চনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আছিল 1947 চনৰ পৰা 1976 চনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো সদস্য আছিল তেওঁ 1935 চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয় 1938 চনৰ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত তেওঁ বিত্ত ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ 1952-53 চনত নিৰ্বাচিত হয় পাছত অসম চৰকাৰৰ এডভোকেট জেনেৰেল পদবী লাভ কৰে তেওঁ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একে লেঠাৰিয়ে দুবাৰকৈ 1957 পৰা 1962 আৰু 1962 পৰা 1967 চনলৈ অসম বিধানসভালৈ নিৰ্বাচিত হয় 1976 চনৰ 20 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি এজন গৌৰৱী খিলঞ্জীয়া মুছলমানৰ কাহিনীয়ে অসমৰ গোলাঘাটৰ ওচৰৰ কছাৰী হাটৰ পৰা দেশৰ ৰাষ্ট্ৰপতিলৈ গৌৰৱময় যাত্ৰা 13 মে 1905 পৰা 11 ফেব্ৰুৱাৰী 1977 লৈ ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল তেওঁ অসম আৰু দেশৰ ৰাজনৈতিক ক্ষেত্ৰত আছে অভূতপূৰ্ব অৱদান 1925 চনত ইংলেণ্ডত তেওঁ জৱাহৰলাল নেহৰুক লগ পায় 1931 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে 1940 চনৰ 14 ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত তেওঁ প্ৰায় এবছৰ কাৰাবাস খাটে 1942 চনৰ 9 আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁ পুনৰ গ্ৰেপ্তাৰ কৰা হয় প্ৰায় 3.5 বছৰ কাৰাবাস খাটে তেওঁ 1937 চনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আছিল 1947 চনৰ পৰা 1976 চনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো সদস্য আছিল তেওঁ 1935 চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয় 1938 চনৰ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত তেওঁ বিত্ত ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ 1952-53 চনত নিৰ্বাচিত হয় পাছত অসম চৰকাৰৰ এডভোকেট জেনেৰেল পদবী লাভ কৰে তেওঁ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একে লেঠাৰিয়ে দুবাৰকৈ 1957 পৰা 1962 আৰু 1962 পৰা 1967 চনলৈ অসম বিধানসভালৈ নিৰ্বাচিত হয় 1976 চনৰ 20 আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত